Hello friends, welcome to Learning Web. আজি আমি যোৱা 29 জুন তাৰিখে দেওবাৰে হৈ যোৱা BTR গ্ৰেড 3 HS লেভেলৰ এক্সাম পেপাৰ আলোচনা কৰিম। যোৱা ক্লাছত মই জেনেৰেল নলেজ আৰু ইংলিছখিনি আলোচনা কৰিছোঁ। আজি ৰিজনিংখিনি আলোচনা কৰিম। যিসকলে এক্সাম দি আহিছে তেওঁলোকে এটা ৰিভিউ পাব আৰু যিসকলে অন্যান্য কম্পিটিটিভ এক্সাম দিব তেওঁলোকে এটা আইডিয়া ল'ব পাৰিব ইয়াৰ পৰা যে এক্সামত পেপাৰ কেনেকুৱা আহে। তো আজি আমি ৰিজনিংখিনি আলোচনা কৰিম। আহক ক্লাছটো আৰম্ভ কৰোঁ আৰু আপোনালোকে যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰিব আৰু যিমান পাৰে চেনেলটো শ্বেয়াৰ কৰিব আৰু যদি নতুন কোনোবা আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আপোনালোকে এইটো চেনেলত বিভিন্ন ধৰণৰ এনেকুৱা ক্লাছ পাই থাকিব বা ইনফৰমেশ্যন পাই থাকিব এডুকেশ্যন ৰিলেটেড। তো আহক আজি ক্লাছটো আৰম্ভ কৰোঁ। ইয়াতে 41ত আছে ৱাৰ ডেড। ৱাৰ হ'লে কি হয়? ডেড হয় বুলি কৈছে। তেনেহ'লে স্মক হ'লে কি হ'ব? স্মক হ'লে পলিউশ্যন হ'ব, অপশ্যন এ। ইয়াৰে পিছত কি আছে? কুৱেশ্যন নম্বৰ 42 গান বুলেট। তেনেহ'লে চিমনি হ'লে কি হ'ব সেইটো সুধিছে যে গানৰ পৰা কি ওলায়? বুলেট ওলায় আমি জানো। তো চিমনিৰ পৰা কি ওলাব? স্মক হ'ব, অপশ্যন বি। 43ত আছে থিক ইজ ৰিলেটেড টু থিন ইন দ্য ছেম ৱে এজ ব্ৰিক ইজ ৰিলেটেড টু। ইয়াতে ঠিক হ'লে কি হয় বুলি কৈছে? থিন হয়, মানে কি ইয়াত অপজিট দেখাই আছে। তেনেহ'লে ব্ৰিক হ'লে কি হ'ব? ইয়াতে এই ব্ৰিক শব্দটোত মোৰ অলপ কনফিউজন আছে। ইয়াতে ব্ৰিকৰ ঠাইত আইডল হ'লে অপশ্যনকেইটা মিলিল হয়। যদি আইডিয়েল হয় ব্ৰিকৰ ঠাইত তেনেহ'লে কি হ'ব? অপশ্যন ডি হ'ব, ইণ্ডাষ্ট্ৰিয়াছ হ'ব, কাৰণ ইয়াত বিপৰীত সম্পৰ্ক দেখাই আছে। তো এই কুৱেশ্যনটো অকণমান চাই ল'ব। ইয়াৰে পিছত আছে 44। 44ত কি সুধিছে? ইয়াতে কিছুমান লেটাৰ আছে EGIK, তাৰে পিছত আছে FILO। ইয়াতে মিলাব লাগে। প্ৰথমতে এইটো মিলাই চাওঁ আমি জানো ইৰ পিছত কি পাওঁ? F পাওঁ, ঠিক আছে। তাৰে পিছত ছেকেণ্ডত আছে কি? জি আছে আৰু এইফালে কি আছে? আই আছে। এইফালে জি আছে, এইফালে আই আছে। এতিয়া জিৰ পিছত আই পাবলৈ হ'লে এটা আখৰ এৰিব লাগে। আপোনালোকে এলফাবেটখন চাই ল'ব এবাৰ মিলাই কিনে। জিৰ পিছত আই পাবলৈ হ'লে আমি এটা আখৰ এৰিব লাগে। তাৰে পিছত জানো আইৰ পিছত এল পাবলৈ হ'লে আমি দুটা আখৰ এৰিব লাগিব। তাৰে পিছত কেৰ পৰা আমি অ' পাবলৈ হ'লে তিনিটা আখৰ এৰিব লাগিব। তো আমি জানো ইয়াতে ছিকুৱেঞ্চটো কেনেকুৱা আছে যে ইৰ পিছত আমি এফ পালোঁ ঠিক পিছতে। তাৰে পিছত জিৰ পৰা আই পাবলৈ হ'লে এটা আখৰ এৰিব লাগিব, আইৰ পৰা এল পাবলৈ হ'লে দুটা আখৰ এৰিব লাগিব আৰু কেৰ পৰা অ' পাবলৈ হ'লে তিনিটা আখৰ এৰিব লাগিব। সেইদৰে হ'ব, ছিকুৱেঞ্চটো তেনেকুৱাই হ'ব। আমি অপশ্যনত চাই লওঁ। ইয়াতে কি আছে? কুৱেশ্যনটো কি সুধিছে? FHJI। এতিয়া আমি অপশ্যনত বিচাৰিব লাগিব এফৰ ঠিক পিছতে কি আহে। এফৰ ঠিক পিছতে আমি জানো জি আহে। তো জি ক'ত আছে? অপশ্যন এ আৰু অপশ্যন বিত আছে। মানে আমি গম পালোঁ যে দুটাৰ এটা হ'ব, এই দুটাৰ এটা হ'ব, বাকীকেইটা অপশ্যন নহয়। আৰু আমাৰ ছিকুৱেঞ্চটো কি আছিলে? এইবাৰ এইচৰ পিছত এটা আখৰ এৰি আমি কোনটো আখৰ পাম? এইচৰ পিছত এটা আখৰ এৰিলে আমি কি পাম? আমি জে পাম। তো আমি বেলেগ চাব নালাগে, জে ক'ত আছে? অপশ্যন বিত আছে, বাকীখিনি নাচালে হ'ব। তো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি। তাৰে পিছত আছে 45ত। ইয়াত কি আছে? 6:18 কি আছে? 18 আছে। তাৰে পিছত 4 আছে। 4ৰ পিছত কি হ'ব সেই কথাটো সুধিছে। ইয়াতে এনচাৰটো হ'ব অপশ্যন ডি 8 হ'ব। আমি এনেকৈ ৰিজনটো আমি এনেকৈ লগাব পাৰোঁ যে 6 পালোঁ, 6ৰ আধা কি? 3। এতিয়া 6ৰ লগত যদি আমি 3 আমি পূৰণ কৰোঁ কিমান পাম? 18 পাম। তো 4 আমি এইফালে কি পালোঁ? 4 পালোঁ। 4ৰ আধা কিমান হ'ব? 2 হ'ব। তো সেই আধাৰে মানে কি সেই 2ৰে 4ক যদি আমি পূৰণ কৰোঁ 8 পাম। এই ৰিজনটো বিভিন্নজনে বেলেগ বেলেগকৈ ওলাব পাৰে, মই তেনেকৈ বুজাই দিছোঁ আৰু চাই ল'ব। অপশ্যন ডি হ'ব ইয়াৰে পিছত সুধিছে 46ত যদি পূৰণৰ অৰ্থ হৰণ, বিয়োগৰ অৰ্থ পূৰণ, হৰণৰ অৰ্থ যোগ আৰু যোগৰ অৰ্থ বিয়োগ, তেন্তে 2 বিয়োগ 10 হৰণ 12 ব্ৰেকেট তাৰে পিছত আছে পূৰণ 8 যোগ 1 সমান কি? সেই কথাটো সুধিছে। বেলেগ একো নাই, আপোনালোকক যেনেকৈ কৈছে আপোনালোকে এই চিনকেইটা বদলাই দিব। ইয়াতে পূৰণৰ ঠাইত য'ত পূৰণ আছে তাত হৰণ দিব, য'ত বিয়োগ আছে বিয়োগৰ ঠাইত পূৰণ দিব, তাৰপিছত হৰণৰ ঠাইত যোগ দিব আৰু যোগৰ ঠাইত বিয়োগ দিব। তেনেকৈ চিনকেইটা আপোনালোকে কি কৰিব? সলনি কৰিব। তাৰে পিছত কুৱেশ্যনটো ছল্ভ কৰিব, এনচাৰ পাই যাব। ইয়াৰে এনচাৰটো মই কৈ দিছোঁ, অপশ্যন চি হ'ব, 3 হ'ব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 47
যদি পিৰ অৰ্থ পূৰণ, টিৰ অৰ্থ বিয়োগ, এমৰ অৰ্থ যোগ আৰু এনৰ অৰ্থ হৰণ, তেন্তে 28 N 7P 8 T6 M4ৰ মান কিমান হ'ব সেই কথাটো সুধিছে। বেলেগ একো নাই, এই যি সংখ্যাকেইটা পাইছোঁ আৰু সংখ্যাকেইটাৰ মাজত যিখিনি লেটাৰ আছে, আখৰ আছে, সেই আখৰকেইটাত কি যেনেকৈ কৈছে ইয়াত সেই চিনকেইটা বহাব লাগে। যেনে পিৰ ঠাইত কি পূৰণ হ'ব, য'ত পি আছে তাত পূৰণ চিন দিব, পিটো উঠাই দিব। পাছত টিৰ ঠাইত কি দিব, বিয়োগ দিব, এমৰ ঠাইত কি দিব, যোগ দিব আৰু এনৰ ঠাইত কি দিব, হৰণ দিব। তেনেকৈ আপোনালোকে চিনকেইটা বহাই ল'ব, তাৰে পিছত এইটো ছল্ভ কৰিব, এনচাৰ পাই যাব। তো ইয়াৰে এনচাৰটো মই কৈয়ে দিওঁ, এনচাৰটো হ'ব ইয়াতে 30 হ'ব, অপশ্যন বি 30 হ'ব, অপশ্যন বি। ইয়াৰে পিছত আছে 48, ইয়াতে কি সুধিছে, প্ৰদত্ত চিত্ৰত কিমানটা আয়ত ক্ষেত্ৰ আছে, এই চিত্ৰটোত কিমানটা আয়ত আছে সেই কথাটো সুধিছে। ইয়াতে হ'ব এনচাৰটো হ'ব আপোনালোকৰ 9 হ'ব, অপশ্যন ডি। ইয়াতে 9টা হ'ব, অপশ্যন ডি। ইয়াৰে পিছত আছে 49, তলৰ চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে সেই কথাটো সুধিছে। ইয়াত ত্ৰিভুজ আছে, টোটেল ত্ৰিভুজ হ'ব ইয়াত 12টা হ'ব, অপশ্যন ডি। 12টা ত্ৰিভুজ হ'ব, অপশ্যন ডি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 50, প্ৰদত্ত চিত্ৰটো প্ৰস্তুত কৰিবলৈ কিমানডাল সৰল ৰেখাৰ আৱশ্যক হৈছে। ইয়াত কিমানডাল সৰল ৰেখা আছে সেই কথাটো সুধিছে। ইয়াৰে এনচাৰ হ'ব অপশ্যন চি 13, অপশ্যন চি হ'ব 13 হ'ব। ইয়াৰে পিছত কুৱেশ্যন নম্বৰ 51 আছে, 51ত কি সুধিছে, তলৰ চিত্ৰটোত কিমানটা বৰ্গ আছে, কিমানটা বৰ্গ আছে সেই কথাটো সুধিছে তলৰ চিত্ৰটোত 51ত। আমি যদি চাওঁ ইয়াতে কি হ'ব, অপশ্যন ডি হ'ব, 10টা হ'ব। ইয়াৰে পিছত আছে 52 হ'ব এবাৰ। 52ত কি সুধিছে, তলৰ চিত্ৰটোত কিমানটা ত্ৰিভুজ আৰু বৰ্গ আছে, কিমানটা ত্ৰিভুজ আৰু বৰ্গ আছে বুলি সুধিছে। ইয়াতে কি হ'ব, ইয়াৰে এনচাৰটো মই কৈ দি আছোঁ। ইয়াতে অপশ্যন এ হ'ব, 28 ট্ৰাইংগলছ এণ্ড 5 স্কুৱেৰছ হ'ব। ইয়াত 28টা ত্ৰিভুজ আৰু 5টা বৰ্গ, 28টা ত্ৰিভুজ আৰু 5টা বৰ্গ হ'ব, অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 53ত কি সুধিছে, তলত দিয়া চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে এই কথাটো সুধিছে। এই কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাব, এইটো মই নিদিওঁ, আপোনালোকে কি পায় সেইটো কমেণ্টত জনাই দিব। মই এইটো কুৱেশ্যন আপোনালোকৰ কাৰণে ৰাখিলোঁ, কোনোবাই পাৰে যদি কমেণ্টত জনাই দিব ইয়াৰে এনচাৰটো কি। ইয়াৰে পিছত আছে 54, ইয়াত কি দিছে 54ত, এখন বাছে 5 ঘণ্টাত 4500 কিলোমিটাৰ অতিক্ৰম কৰে, বাছখনে 3 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব সেই কথাটো সুধিছে। ইয়াতে আমি কি কৰিব লাগিব, ইয়াৰে এনচাৰ পাবলৈ হ'লে আমি 4500ক আমি 5ৰে কি কৰিব লাগিব, হৰণ কৰিব লাগিব, আৰু যিটো হৰণ ফল পাম সেই হৰণ ফলটোৰ লগত আমি 3 পূৰণ কৰিব লাগিব, আৰু তেনেকুৱা কৰিলে আমি কিমান পাম এনচাৰ, 2700 কিলোমিটাৰ পাম। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, 2700 কিলোমিটাৰ, অপশ্যন বি। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 55, ইয়াত কি সুধিছে, এজন কৰ্মীয়ে 15 মাহত 15,000 টকা উপাৰ্জন কৰে, 8 মাহত তেওঁ কিমান টকা উপাৰ্জন কৰিব। ইয়াক কি কৰিব আপোনালোকে, 15,000ক 15ৰে কি কৰিব, হৰণ কৰিব, আৰু হৰণ কৰাৰ পিছত যিটো হৰণ ফল পাব সেই হৰণ ফলটোৰ লগত 8 পূৰণ কৰিব, আৰু তেনেকুৱা কৰিলে আপোনালোকে উত্তৰটো কি পাব, 8000, অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। ইয়াৰে পিছত আছে নিম্নলিখিত প্ৰতিটো প্ৰশ্নত সংখ্যাৰ শৃংখলাটো এটা পদ ভুলকৈ আছে, ভুল পদটো বিচাৰি উলিওৱা। ইয়াতে কি আছে, এটা পদ ভুল আছে বুলি কৈছে, বাকীখিনি শুদ্ধ হয়। ইয়াতে সিকুৱেন্স দিয়া আছে, এই সিকুৱেন্সত কোনটো অমিল হৈ আছে সেইটো বিচাৰি ওলাব লাগে। এতিয়া আমি চাই লওঁ 56ত কি আছে, 5, 10, 40, 80, 320, 550, পাছত আছে কি 2560, তেনেকৈ সিকুৱেন্সটো আছে। আমি ইয়াত এই সিকুৱেন্সটোত ভুল কোনটো হয় সেইটো বিচাৰি ওলাব লাগে। প্ৰথমতে চাই লওঁ আমি,
ইয়াতে 5ৰ পিছত কি আছে 10 আছে এতিয়া 5ৰ লগত যদি 2 পূৰণ কৰোঁ আমি কিমান পাম 10 পাম ঠিক আছে তাৰপিছত 10ৰ লগত যদি 4 পূৰণ কৰোঁ আমি কিমান পাম 40 পাম 40ৰ লগত যদি 2 পূৰণ কৰোঁ আমি কিমান পাম 80 পাম মানে ইয়াত সিকুৱেন্সটো কি চলি আছে 2 আৰু 4ৰ সিকুৱেন্স চলি আছে তো তেনেকৈ আমি চাব লাগিব 80ক যদি আমি কি 2ৰে কি কৰোঁ আমি 4ৰে পূৰণ কৰোঁ তেতিয়া কি পাম 320 পাম আকৌ 320ক আমি এবাৰ 2ৰে পূৰণ কৰিব লাগিব 320ক যদি 2ৰে যদি আমি পূৰণ কৰোঁ কিমান পাম আমি 640 পাম কিন্তু ইয়াৰে পিছৰ ক্ৰমটো কি আছে 320ৰ পিছত কি ক্ৰমটো কি আছে 550 আছে তো এইটো নহ'ব এইটো শুদ্ধ হ'ব এইটো অশুদ্ধ হ'ব আৰু আমাক অশুদ্ধ এনসাৰটোই লাগে কাৰণ ইয়াত ভুলটো সুধিছে তো ইয়াৰে এনসাৰ কি হ'ব অপচন ডি হ'ব 550 কাৰণ এইটো ভুলকৈ আছে শুদ্ধ সিকুৱেন্স হ'ব লাগিছিলে 640 হ'ব লাগিছিল কিন্তু এইটো নহ'ল সেইকাৰণে কি হ'ব অপচন ডি হ'ব 550 ইয়াৰে পিছত কি আছে 57ত সিকুৱেন্সটো কি আছে 89 78 86 80 85 82 আৰু 83 ইয়াতে চাব আপোনালোকে 57ত ইয়াতে প্ৰথমতে কি আছে 89 আমি 89ৰ পৰা যদি 2 মাইনাছ কৰোঁ নেক্সট 78টো এৰি কি আছে 86 আছে 89ৰ পৰা যদি আমি 2 মাইনাছ কৰোঁ তেনেহ'লে কিমান পাম আমি 87 পাম মানে এটা এৰি 78টো এৰি দিব লাগিব এটা সংখ্যা এৰি দিব লাগিব তো এৰিলে আমি কি পাম 86ৰ জাগাত 87 হ'ব লাগিছিলে কিন্তু ইয়াত 86 আছে এইটোৱে ভুল আমি পিছতো চাই লওঁ 87ৰ পৰা যদি ইয়াক যদি 86ৰ ঠাইত যদি আমি 87 বুলি ধৰি লওঁ আৰু সেই 87ৰ পৰা যদি আমি 2 মাইনাছ কৰোঁ তো 82 এৰিলোঁ আমি এটা ঘৰ এৰিলোঁ এৰাৰ পিছত কি আমি 85 পাম আকৌ 85ৰ পৰা যদি আমি 2 মাইনাছ কৰোঁ তেতিয়া নেক্সট আমি কি পাম এটা এৰি কিনে কি পাম 83 পাম মানে কি -2 আহি আছে আৰু -2 সিকুৱেন্স কৰোঁতে আমি ইয়াতে মাজতে পাই গৈছোঁ 86ত এইটোৱে ভুল কাৰণ ইয়াৰ ঠাইত 87 হ'ব লাগিছিলে তো শুদ্ধ উত্তৰটো কি হ'ব অপচন বি হ'ব কাৰণ আমাক ভুল সুধিছিলে আৰু সেইটোৱে এনসাৰ 86 ইয়াৰে পিছত আছে 58 ইয়াত কি আছে 1 3 7 15 27 63 আৰু 127 এনেকৈ সিকুৱেন্সটো আছে আমাৰ আমি যদি ইয়াক এনেকৈ কৰোঁ 1ৰ লগত 2 প্লাছ কৰিলোঁ কিমান পাম 3ৰ লগত 4 প্লাছ কৰিলোঁ কিমান পাম 7 সিকুৱেন্সটো মিলি আছে ইয়াৰে পিছত 7ৰ লগত যদি আমি 8 প্লাছ কৰোঁ কিমান পাম 15 সিকুৱেন্সটো মিলি আছে মানে বাই ডাবল হৈছে 2ৰ পৰা 4 হৈছে 4ৰ পৰা 8 হৈছে তো 8ৰ পিছত 8ক যদি আমি ডাবল কৰি দিওঁ কিমান পাম 16 পাম এতিয়া যদি আমি 15ৰ লগত যদি আমি 16 প্লাছ কৰোঁ কিমান পাওঁ 31 কিন্তু 15ৰ পিছত কি আছে 27 আছে গতিকে 27টো কি হ'ব এইটো ভুল হ'ব আৰু আমাক ভুলটোৱে বিচাৰি ওলাব দিছে তো অপচন কি হ'ব অপচন ডি হ'ব 27 কাৰণ সিকুৱেন্সটো মিলা নাই 15ৰ লগত 16 যোগ কৰিলে কি পাওঁ আমি 31 পাওঁ কিন্তু ইয়াত 27 আছে তো অপচন ডিটো এনসাৰ হ'ব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 59ত কি আছে 2 3 8 9 13 22 18 32 23 আৰু 42 এনেকৈ আছে এই সিকুৱেন্সটো ইয়াৰে এনসাৰটো হ'ব অপচন এ 9 ইয়াৰে পিছত আছে 60 এখন গাড়ীয়ে 3 ঘণ্টাত 420 কিলোমিটাৰ অতিক্ৰম কৰে 3 ঘণ্টাত কিমান কিলোমিটাৰ অতিক্ৰম কৰে 420 কিলোমিটাৰ তে গাড়ীখনৰ দ্ৰুতি কিমান স্পীড সুধিছে এতিয়া ইয়াত তো স্পীড কিমান হ'ব আমি হেৰি কৰিব পাৰোঁ এই 420ক আমি 3ৰে আমি ডিভাইড কৰিব পাৰোঁ হৰণ কৰিব পাৰোঁ 420ক যদি আমি 3ৰে যদি ডিভাইড কৰোঁ কিমান পাম 140 তো 140 ক'ত আছে অপচন ডিত আছে এইটোৱে হ'ব ইয়াৰে উত্তৰ তো এইখিনি আছিল ৰিজনিঙৰ প্ৰশ্নখিনি সেইখিনি অকণমান আলোচনা কৰি দিলোঁ আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে পেপাৰ এখন মই আলোচনা কৰি দিলোঁ তো আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিল আৰু আপোনালোকে চেনেলটো ক্লাছটো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কোনোবা নতুন আছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ এৰিছোঁ ধন্যবাদ